এখন আৰ্টিকা লৈ আহিছোঁ 2.5 লাখ টকাৰ ভিতৰত দিম গাড়ীখন 2012 চনৰ VDI অকণমান দাগি দুগা আছে বনেটত অকণমান দাগি আছে চকাৰ এফালে অলপ দাগি আছে এফালে অকণমান দাগি আছে এইবিলাক আপোনালোক নিজে কৰি ল'ব লাগিব এখন 7 সিটাৰ আৰ্টিকা 7 সিটাৰ এখন আপোনালোকক দিম 250 ৰাখিছোঁ তাতে দাম দৰ কিবা এটা কম বেছ কৰি দিম আৰু গাড়ীখন খুব ধুনীয়া হৈ আছে চেণ্টেলক গোটেইখিনি পাৱাৰ উইণ্ডো গোটেইখিনি কাম হৈ আছে ইণ্টেৰিয়ৰটো চাওক কিমান ধুনীয়া হৈ আছে 7 জনৰ কাৰণে কোনোবা ভাড়া মাৰোঁ বুলি ক'লে 2.5 লাখ টকাত এখন লৈ যাব পাৰিব তাৰে কমত 2.5 লাখৰো কমত দিম কিবা এটা কম বেছ কৰি দিম ডিজেলৰ হয় 12 চনৰ 27 লৈকে কাগজ পাতি আছে ইনক্লুডিং ট্ৰেন্সফাৰ গোটেইখিনি দাম ৰাখিছোঁ লওঁ বুলি ক'লে ল'ব পাৰিব এখন ৱেগনাৰ সোমাইছে 15 চনৰ এখনো ডিটেইলছ দি আছোঁ 15 চনৰ ৱেগনাৰ এখনো লৈ যাব 255ত এখন 15 চনৰ 5 টনাৰ এখন ছেকেণ্ড অনাৰ আৰু এখনৰ ইণ্টেৰিয়ৰ চাওক এখনো ধুনীয়া হৈ আছে গাড়ী এইটো জেড চিল আছে গাড়ী মই দেখাই দিওঁ আপোনালোকক আগে আৰ্টিকাখন দেখাই আছোঁ ৰ'ব আৰ্টিকাখনৰ মই এপ্ৰন চেপ্ৰন দেখাই দিওঁ খালি অকণমান দাগি দুগা আছে কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয় লৈ যাওক 2.5 লাখ টকা দিব তাৰে কমত 2.5 লাখৰ কমত এখন মই আপোনালোকক দি দিম 7 সিটাৰ কোনোবা ভাড়া মাৰোঁ বুলি ক'লে ভাড়া মাৰিব পাৰিব অকণমান দাগি দুগা আছে কাম এই পইচাটো মই মাইনাছ কৰি দিম আপোনালোকক ইঞ্জিন চাওক এপ্ৰন চাওক গাড়ীত ব্ৰেক কম্প্ৰেছাৰ কোনো ধৰণৰ নাই আৰু কাগজ পাতি এ টু জেড মোৰ ফালৰ পৰা কৰি দিম টায়াৰ কণ্ডিশ্যনকেইটাও ভালে আছে গোটেইকেইটা টায়াৰ কণ্ডিশ্যন মোটামুটি চাওক টায়াৰ কণ্ডিশ্যন চাওক ঠিকে আছে টায়াৰ কণ্ডিশ্যন অকণমান দাগি আছে দাগিটোৰ কাৰণে মই পইচাটো মাইনাছ কৰি দিম 7 সিটাৰ গাড়ী হয় এখন আৰু লওঁ বুলি ক'লে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব আপোনাৰ 2.5 লাখতকৈ কমত দিম আহিব কিবা এটা দাম দৰ কালাৰৰ দাম দৰ গোটেইখিনি মই মিলাই দিম কাগজ পাতি কৰি আৰু এতিয়া ৱেগনাৰখন দেখাই আছোঁ ৰ'ব ৱেগনাৰখনো ধুনীয়া হৈ আছে 5 টনাৰ 15 চনৰ ইণ্টেৰিয়ৰ চাওক 4টা পাৱাৰ উইণ্ডোৱে পাব VXI মডেল হয় টপ মডেল সেইখন VDI এখন VXI আগ চাইডৰ পৰা চাওক কিমান ধুনীয়া হৈ আছে আৰু এইটো চাইডৰ পৰা চাওক এখন ঈদত কোনোবাই লৈ যাওঁ বুলি ক'লে লৈ যাব পাৰিব এখন ৰিফাইনেন্স কৰিলে আপোনালোকে 70,000 মান ডাউন পে'মেণ্ট দিলে এখন ওলাই দিম আপোনালোকক চিভিল যদি ভাল আছে অৰিজিনেল পেইণ্টতে আছে গাড়ীখন কোনো ধৰণৰ কাম নাই কোনো ধৰণৰ এক্সিডেণ্টেল নহয় এ টু জেড চিল আছে গাড়ীখনৰ আৰু ইঞ্জিনটো দেখাই দিওঁ একবাৰ আৰু এতিয়া গাড়ী সোমাব মোৰ দুখনমান জাষ্ট শুই উঠিলোঁহে এইখনে মই যোৰহাটৰ পৰা ট্ৰেইনাৰ লৈ থোৱা অহা গাড়ী এপ্ৰন চক পূৰা চিল আছে এই এপ্ৰন চক পূৰা চিল আছে গাড়ী কোনো ধৰণৰ কাম নাই ডাইৰেক্ট নি চলোৱাই কাম আৰু এইখনো 70,000 টকা ডাউন পে'মেণ্ট দিলে এখনো ওলাই যাব এইখনো 70,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব আৰু বাকী এখন I10খন এখন ল'ব লাগিব কেছত 1,25,000 টকা এখন টেক্স পাতি আপডেট আছে এখন ল'ব লাগিব 250 ভিতৰত কম বেছ কৰি দিম দাম দৰ যোনখনে লয় স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব গাড়ী কোনো ধৰণৰ কাম নাই একদম ধুনীয়া গাড়ী আহক চাওক ধুনীয়াকৈ গাড়ী লৈ যাওক আৰু মোৰ লোকেশ্যনটো হ'ল গুৱাহাটীত হয় আপোনালোকে সুধিলে ক'ত হয় মোৰ গুৱাহাটী বিৰুবাৰী GMC ৰাস্তাত গুৱাহাটী বিৰুবাৰী নহয় GMC ওচৰত আহি ফোন কৰিব নহয় বিবৰুৱা কেঞ্চাৰ হস্পিটেলৰ ওচৰত আহি ফোন কৰিব এখন ধুনীয়া হৈ আছে আৰু এখন আপোনাৰ 21ৰ এল্টো এখনো 70,000 টকা ডাউন পে'মেণ্ট দিব এখন 2,80,000 ৰাখিছোঁ তাতো কিবা এটা কম বেছ কৰি দিম আহিব আৰু গাড়ী সোমাব এতিয়া আৰু 3খনমান সোমাব আজি গোটেই ষ্টক দেখাম আপোনালোকক আৰু এতিয়া এইখনে দেখাই দিলোঁ আৰু এইফালে এল্টোখনো আছে এখন কথা চলি আছে এখন কোনোবাই যদি আৰু 70,000 টকা ভাল চিভিল আছে দিয়ক ডাইৰেক্ট গাড়ী লৈ যাওক 280 ৰাখিছোঁ এখন 70,000 ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব আৰু এখন ৱেগনাৰখনো 70,000 ডাউন পে'মেণ্ট দিলে ওলাই যাব এখন খালি কেছত আৰ্টিকাখন 7 সিটাৰ লৈ যাওক 250 ন' টেনশ্যন যোনখনে মন যায় আহক ঈদৰ কাৰণে এতিয়া আৰু 2খনমান আনিব গৈ আছোঁ আৰু এখন আছে বেলেগ জেগাত আজি গধূলিলৈকে গোটেই পাৰ্কিং ফুল হৈ যাব